সৰ্বপ্ৰথমে মই সকলো মিডিয়া বন্ধুক মই স্বাগতম জনাইছোঁ আমাৰ সদৌতীয়া ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা। আজি এই প্ৰেছ মিটটো আপোনালোকক আমি মতাৰ কাৰণ এইটোৱে যে যোৱা 5 দিনৰ আগত আমাৰ কাৰ্বি আংলং জিলাৰ আমৰি যিটো আমাৰ ৰিজনেল, সেই আমৰি ৰিজনেলত আমাৰে সংগঠনৰ নাম লৈ সদৌতীয়া ছাত্ৰ সন্থাৰ নাম লৈ পেলাই কেইজনমান চেণ্ট্ৰেলত য'ত কেন্দ্ৰীয় সমিতিৰ তেখেতসকলে এটা ভাগত বিভক্ত হৈ থকা তেখেতসকল প্ৰেছিডেণ্ট ছেক্ৰেটাৰী তেখেতসকলৰ নেতৃত্বত কাৰ্বি আংলঙত অন্য এটা তেখেতসকলে সদৌতীয়া ছাত্ৰ সন্থা গোট খোলা সেইটো আমাৰ পৰিলক্ষিত হৈছে। আৰু ই খুবেই দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা জাতিটোৰ কাৰণে। আমি সদায় এক হৈ পেলাই কাম কৰাৰ কথা কৈ আহিছোঁ, আমি সদায় একত্ৰিত হোৱাটো বিচাৰি আহিছোঁ, আমি কেতিয়াও দ্বিখণ্ডিত মনোভাৱ লৈ পেলাই আমি আগবাঢ়িব যোৱা নাই। আমি এই যিকেইজন সদস্যক লৈ পেলাই, যিসকল ইউথ জেনেৰেশ্যনক লৈ পেলাই তেখেতসকলে এটা বিভক্তগামী মনোভাৱেৰে আমাৰ এই কাৰ্বি আংলঙত আহি পেলাই তেখেতসকলে এটা অন্য সদৌতীয়া ছাত্ৰ সন্থা গোট খোলাৰ যি পৰিকল্পনা কৰিছে, সেইটো আমি সদৌতীয়া ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা নস্যাৎ কৰিছোঁ আৰু এইটো আমি গ্ৰহণযোগ্য বুলি গ্ৰহণযোগ্য নহয় বুলি আমি ক'বলৈ বিচাৰিছোঁ। লগতে ইয়াক নেতৃত্ব দি থকা কেন্দ্ৰীয় সমিতিৰ এটা গোট আমি দেখিবলৈ পাইছিলোঁ সৌসিদিনা বিমান মাছৰেংদেৱ চেণ্ট্ৰেল কমিটিৰ তেখেত সাধাৰণ সম্পাদক, তেখেতক আমি দেখিবলৈ পাইছিলোঁ। ই খুবেই দুৰ্ভাগ্যজনক। আমাৰ জিলা সমিতি থাকোঁতে তেখেতসকলে উইদাউট ইনফৰমেশ্যন আহি পেলাই তেখেতসকলে এই যিটো চেণ্ট্ৰেলৰ যিটো পৰিকল্পিত ভাৱ লৈ পেলাই তেখেতসকলে আমাৰ জিলাত সোমাবলৈ আহিছে, ই আমি ভাল পোৱা নাই আৰু আমি গৰিহণা দিছোঁ। দ্বিতীয়তে আমি ক'বলৈ বিচাৰোঁ যিসকল ইউথ জেনেৰেশ্যনৰ সঁচাকৈ জাতিটোৰ প্ৰতি কাম কৰাৰ ইচ্ছা আছে, কাম কৰাৰ যাৰ হেঁপাহ আছে, তেখেতসকলক আমি সদায় ৱেলকাম জনাই আহিছোঁ। তেখেতসকলে আহক, আমাৰ লগত থাকি পেলাই একেলগে কাম কৰক, একেলগে এক্টিভিটিবোৰ দেখুৱাওক। আমাক অন্য হৈ পেলাই কাম কৰাৰ কোনো প্ৰয়োজন নাই। এটা জাতিৰে বিভক্ত সংগঠন আমি কেতিয়াও কামনা নকৰোঁ। আমি এই চেগতে আমি সকীয়াই দিব বিচাৰিছোঁ যে পুনৰ তেখেতসকলে যাতে এনেধৰণৰ প্ৰক্ৰিয়া আৰু এনেধৰণৰ কাৰ্য কৰা কেতিয়াও সাহস নকৰে, অন্যথা আমি আমাৰ নৈতিকতাৰে আমি আমাৰ ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আজি চেণ্ট্ৰেলৰ কথা আমি বাৰে বাৰে কৈ আছোঁ, যে কেন্দ্ৰীয় সমিতিক আমি বাৰে বাৰে কৈ আছোঁ যে আমি কাৰ্বি আংলং সদৌতীয়া ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি আমি সদায় কেন্দ্ৰীয় সমিতিৰ সৈতে আছোঁ, কেন্দ্ৰীয় সমিতিলৈকে আমাৰ বাৰ্তালাপ হৈ থাকে। বাৰে বাৰে আমি তেখেতসকলক অনুৰোধ জনাই আছোঁ, কাগজে পত্ৰই হওক বা মৌখিকভাৱে হওক বা ফোন যোগেৰে হওক, আমি তেখেতসকলক বাৰে বাৰে জনাই আছোঁ যে আপোনালোকে যিমান পাৰে সিমান সোনকালে একত্ৰিত হৈ পেলাই কাম কৰক কেন্দ্ৰীয় সমিতিত, তেতিয়াহে আমি ইয়াৰ পৰা আপোনালোকৰ লগত সহযোগ কৰিবলৈ আমি ভাল পাম। যেতিয়ালৈকে আপোনালোকে এক হৈ পেলাই কাম কৰিব নোৱাৰে জাতিটোৰ বাবে, তেনে ক্ষেত্ৰত আমি কেনেকৈ এক হৈ পেলাই আমি কাম কৰিব পাৰিম? আমি বাৰে বাৰে সেইটো কৈ আছোঁ, কিন্তু তেখেতসকলে চাৰেণ্ডাৰ, আচলতে তেখেতসকলে চাৰেণ্ডাৰ হৈছে যে তেখেতসকলে এইটো চাৰেণ্ডাৰ হৈছে যে কেন্দ্ৰীয় সমিতিত তেখেতসকলে কেতিয়াও জাতিটোৰ হকে এক হৈ পেলাই তেখেতসকলে কাম কৰিব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে সমগ্ৰ জিলাকেইখনতে এটা বেয়া এটা বিস্তাৰ তেখেতলোকে কাম কৰিবলৈ তেখেতসকলে আগবাঢ়িছে। গতিকে আমি সদৌতীয়া ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ তৰফৰ পৰা যেতিয়া চেণ্ট্ৰেল কমিটি গঠন হৈছিলে, তেতিয়া আমাৰ এই সহপাঠী লগতে সাংগঠনিকভাৱে ছিনিয়ৰ প্ৰমোদ চাগ্ৰাদেৱ, তেখেতক আমি কাৰ্বি আংলং জিলা সমিতিৰ ফালৰ পৰা আমি তেখেতক এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আমি কেন্দ্ৰীয় সমিতিলৈ তেখেতক পঠিয়াইছিলোঁ। ই আমাৰ বাবে এটা গৌৰৱৰ বিষয় আছিল। সেইখিনি সময়ত আমি ভাবিছিলোঁ তেখেতে জাতিটোৰ হকে, নিজৰ জিলাখনৰ হকে তেখেতে ভালদৰে কাম কাজবিলাক আগবঢ়াই লৈ যাব, কাম কাজবিলাক সকলোৰে লগত মিলি পেলাই তেখেতে কাম কৰিব। কিন্তু বিগত সময়ত আমি দেখিবলৈ পালোঁ তেখেতৰ সকলো কাৰ্যবোৰ আমি ওলোটা পন্থাত আমি লৈ যোৱা দেখিবলৈ পালোঁ। সৌখিদিনা তেখেতে কাৰ্বি আংলং জিলা কোনো জাতীয় সংগঠন অৰ্থাৎ তিৱা কোনো জাতীয় সংগঠনৰ লগত আলোচনাত নবহাকৈ এটা সংগঠন খুলিছিলে, ইউনাইটেড তিৱা পিপুল ফ্ৰণ্ট বুলি পেলাই, যিটো আমি সমগ্ৰ তিৱা ৰাইজে এইটো আমি বহিষ্কাৰ কৰিছিলোঁ। বহিষ্কাৰ এটা কাৰণে কৰিছিলোঁ, কাৰণ ইয়াত কোনো ৰাইজৰ কোনো সহমত নাছিলে, ৰাইজে কোনো ইয়াত হাত দিয়া নাছিলে। আৰু সেইটো সংগঠন খুব বেছি দিন নগ'ল, দুদিনমান নিউজে বাতৰিয়ে তেখেতসকলে ওলালে, কৰিলে, কি কৰিলে নকৰিলে আমি ভালদৰে গম নাপাওঁ। এতিয়া সেই সংগঠনটো হয়তো আছে নে নাই সেইটোও আমি ক'ব নোৱাৰোঁ।
কিন্তু সেইটো তেখেতে নোৱাৰি পেলাই আৰু এতিয়া বেলেগ এটা সংগঠন তেনেকে জন্ম দিব পৰাটো কি মানসিকতাৰ তেখেতে পৰিচয় দিব বিচাৰিছে এইটো আমাক খোলাকৈ স্পষ্টকৈ ক'লে আমি ভাল পাম। আমি তেখেতক শ্ৰদ্ধা কৰোঁ, তেখেতৰ সাংগঠনিক কাম, তেখেতৰ প্ৰতিটো বস্তু আমি সন্মান কৰোঁ। তেখেতে যদি জাতিৰ কাম কৰাৰ ইচ্ছা আছে ভালদৰে কৰক, বিভক্তভাৱে কিয় কৰিব লাগে? তেখেতৰ যদি কিবা এটা ইছ্যু আছে আমাৰ কাৰ্বি আংলং জিলা সমিতিৰ লগত তেখেতে আলোচনা কৰক যে বিষয়বোৰ এইটো, বিষয়বোৰ সেইটো, কিবা এটা বিষয়ত আমাৰ ওপৰত আলোচনা কৰক, আমাৰ লগত আলোচনা কৰক। তাৰ পক্ষেদি আমি কি কৰিব পৰা যায় নাযায় আমি পিছত আমি চিন্তা চৰ্চা কৰি পেলাই আমি নিশ্চয় কৰিম। কিন্তু সেইটো নকৰি পেলাই তেখেতে এই যিবিলাক কাম কৰি আছে ই খুবেই গৰিহণাযোগ্য। গতিকে আমি শুনিবলৈ পাইছোঁ তেখেতে 6 তাৰিখে আৰু এটা ৱেষ্ট কাৰ্বি আংলঙৰ এটছু ফেডাৰেল গোট এটা খোলাৰ যি পৰিকল্পনা কৰিছে এইটো আমি কেতিয়াও হ'ব দিব নোৱাৰোঁ, আৰু এইটো আমি যদি তেখেতসকলে এইটো কৰিবলৈ চেষ্টা কৰে ইয়াৰ ব্যৱস্থা আমাৰ ফালৰ পৰা আমি বেলেগ হিচাপত ল'ম। এইটো আমি এই সংবাদ আজি যি মাধ্যমৰ সন্মুখত আজি আমি এই কথাটো সকীয়াই দিছোঁ।